নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। এয়া চাওক, আজি মই ঘৰতে চকলেট ফ্লেভাৰ আইচক্ৰীম বনালোঁ। এই আইচক্ৰীমবিধ ঘৰতে কেনেদৰে বনালোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে শিকিব পাৰিব আৰু নিজে আইচক্ৰীম বনাই নিজে ঘৰত গৰম দিনত খোৱাৰ উপৰিও নিজৰ ল'ৰা ছোৱালীক খুৱাব পাৰিব। এয়া চাওক, তাৰ বাবে মই 1 কাপ গাখীৰ গোটাই লৈছোঁ আৰু এয়া এখন চামুচেৰে মই 2 চামুচ ময়দা দিছোঁ। ইয়াতে 3 চামুচ মই চেনি দিছোঁ। এয়া গাখীৰখিনি ইয়াত দি এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি এনেদৰে ভালকৈ মিক্স কৰাৰ পিছত মই এতিয়া গেছত দি এইখিনি লাহে লাহে এনেকৈ লৰাই অলপ সময়খিনি ডাঠ কৰি ল'ম। আপোনালোকে এনেদৰে গেছত উঠাই লৰাই থাকিব, নহ'লে এইখিনি তলৰ পৰা লাগি ধৰিব। এনেদৰে লৰাই অলপ যেতিয়া ডাঠ হ'ব তেতিয়া এইখিনি নমাই থ'ব। এয়া মোৰ ভালদৰে ডাঠ হোৱা নাই, সেইবাবে মই এনেদৰে লৰাই আছোঁ। গেছটো কমাই কম জুইত আপোনালোকে এইখিনি এনেদৰে লৰাই সিজাই ল'ব অলপ। এয়া চাওক, অলপ ডাঠ হৈছে। এয়া চাওক, মোৰ এইখিনি হৈ গ'ল। মই এতিয়া এয়া গেছৰ পৰা নমাই ঠাণ্ডা হ'ব দিম। এইখিনি হৈ গৈছে। এয়া মই ঠাণ্ডা হয় মানে এইফালে মিক্সি বাতিটো লৈ ইয়াত হুইপিং ক্ৰীম দি ল'ম। এতিয়া এয়া ফ্ৰিজত ভৰাই থোৱাৰ বাবে হুইপিং ক্ৰীমটো অলপ টান হৈ আছে। আপোনালোকে এনেদৰে দোকানৰ দৰে ঘৰতে আইচক্ৰীম গৰমৰ দিনত বনাই খাব পাৰিব। এয়া চাওক, মই এতিয়া হুইপিং ক্ৰীমখিনি মিক্সি বাতিত লৈ মিক্সিত মই এতিয়া এইখিনি দি ল'লোঁ। এয়া চাওক, ফুলি গ'ল হুইপিং ক্ৰীমখিনি। এইখিনি মই এতিয়া বাতি এটালৈ আধা কাঢ়ি লৈছোঁ ইয়াৰে। অলপমান মিক্সি বাতিটোত আছে আৰু অলপমান বাতি এটাত মই আধা কাঢ়ি লৈছোঁ। মিক্সিত বাতিত থকাখিনিৰ সৈতে মই সিজাই লোৱা গাখীৰ আৰু ময়দাৰ মিশ্ৰণটো ইয়াত দি দিছোঁ। এইখিনি পুনৰ মই মিক্সিত দি ল'লোঁ। চাওক, এয়া এতিয়া মই আইচক্ৰীমখিনি বাতিটোত ছেট কৰিছোঁ। আইচক্ৰীম লাগিয়ে আছে, যিহেতু মই কালি বনাইছিলোঁ। পুনৰ একেটা বাতিতে ছেট কৰিছোঁ। এতিয়া বাকী বেলেগকৈ থৈ দিয়া মিশ্ৰণটো মই পুনৰ মিক্সি জাৰটোত ভৰাই ইয়াতে এতিয়া কোকো পাউডাৰ 1 চামুচ দি দিছোঁ। চাওক, এইটো যিহেতু চকলেট ফ্লেভাৰ বনাম, এইবাবে এয়া কোকো পাউডাৰখিনি দিয়াৰ পিছত মিক্সিত দি ল'লোঁ। এইখিনি ভালদৰে মিক্স হৈ গ'ল।
আপোনালোকে যদি ভেনিলা ফ্লেভাৰ খায় তেতিয়া ইয়াত ভেনিলা এচেঞ্চ 4-5 টোপালমান দি ল'ব। এতিয়া এইখিনি কোকো পাউডাৰ দি মিক্সিত মিক্স কৰি লোৱাৰ পিছত এনেদৰে পুনৰ আইচক্ৰীমৰ বাতিটোত মই এইখিনি ছেট কৰিবৰ বাবে দি দিছোঁ। এইখিনি হৈ গৈছে। এতিয়া ভালদৰে এনেদৰে থপথপকৈ বাতিটো লৰাই দিব আপোনালোকে, এইখিনি যাতে তললৈ বহি যায় ভালদৰে। এতিয়া সাঁফৰখন মাৰি ফ্ৰিজত এয়া ভৰাই থলোঁ। মিনিমাম 2 ঘণ্টা পৰা 5 ঘণ্টাৰ ভিতৰত এনেদৰে ফ্ৰিজত আপোনালোকে এইখিনি ৰাখি থ'ব। এয়া মই 4 ঘণ্টাৰ পিছত ফ্ৰিজৰ পৰা এইখিনি উলিয়াই আনিছোঁ। এয়া চাওক, এয়া মোৰ আইচক্ৰীম ৰেডি হৈ গ'ল। এয়া চাওক, মই হেতাখনেৰে লাহেকৈ বাতিটোত এয়া খাবৰ বাবে উলিয়াইছোঁ। চাওক, এয়া একদম দোকানৰ আইচক্ৰীমৰ দৰেই হৈছে। আপোনালোকে এনেদৰে গৰমৰ দিনত ঘৰত বনাই খাই চাব আৰু খাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।